সম্পূৰ্ণৰূপে বিজেপিৰ যিটো প্ল্যান, বিজেপিৰ যিটো নেৰেটিভ, বিজেপিৰ 2026 চনৰ যিটো শ্লোগান, সেই শ্লোগানটো তৈয়াৰ কৰাৰ কামত নিজকে নিয়োজিত কৰিছে। আৰু সকলোৱে জানে যে লুম্পেন কেৰেক্টাৰে নিজে ইনকাম কৰিব নোৱাৰে, এনেকুৱা ধৰণৰ 2 নম্বৰী কাম কৰিয়ে সদায় ইনকাম কৰে। বৰ্তমান যিটো মিয়াখেদা আন্দোলন চলি আছে, এই আন্দোলনটো আমি সকলোৱে মিলি, সমগ্ৰ অসমীয়া মানুহে মিলি ইয়াক আমি বিদেশী খেদা আন্দোলনত পৰিণত কৰিব লাগে। এই যিটো মিয়াখেদা আন্দোলন, এই মিয়াখেদা আন্দোলনটোকে আমি দেখিবলৈ পাইছো যে 2026 চনৰ বিজেপি দল আৰু RSSৰ বিধানসভা নিৰ্বাচনৰ আটাইতকৈ ডাঙৰ যেন শ্লোগানত পৰিণত হৈছে। বিজেপিয়ে তৈয়াৰ কৰি দিয়া এটা নেৰেটিভ, RSSে তৈয়াৰ কৰি দিয়া এটা নেৰেটিভ, আৰু কিছুমান সংগঠনৰ সকলো মানুহে হয়নে নহয় মই নাজানো, কিন্তু কিছুমান সংগঠনৰ কিছুমান লুম্পেন চৰিত্ৰই বিজেপিক সহায় কৰিবৰ কাৰণে, চৰকাৰক সহায় কৰিবৰ কাৰণে, আৰু তাৰ পৰা তেওঁলোকে ব্যক্তিগত ফাইদা লুটিবৰ কাৰণে আজি অসমৰ বিখ্যাত বিদেশী খেদা আন্দোলনটোক মিয়াখেদা আন্দোলনলৈ ৰূপান্তৰ কৰিছে। 1 নম্বৰ সাপোৰ্ট দিয়া দেখিবলৈ পাইছো যে উচ্ছেদ। আমি দেখিছো যে তেওঁলোকে খোলাখুলিকে ঘোষণা কৰিছে যে বিজেপি চৰকাৰে কৰা উচ্ছেদ বিলাকক তেওঁলোকে সমৰ্থন কৰে। কাৰণে NRC এখন তৈয়াৰ কৰা হৈছিল। NRCত 19 লাখ মান বিদেশী ওলাইছিলেও বুলি কৈছে, কিন্তু বিজেপি চৰকাৰে সেই NRCখন তেওঁলোকে নাকচ কৰি দিলে। সেইখন ভুৱা NRC বুলি তেওঁলোকে ঘোষণা কৰিলে, আৰু সেইখন NRC তেওঁলোকে নামানো বুলি ক'লে। নামানো বুলি কোৱাৰ পাছত কিন্তু তেওঁলোকে অন্য কোনো ব্যৱস্থাৰে বিদেশী বিলাক চিনাক্তকৰণ কৰিবৰ কাৰণে কোনো ব্যৱস্থা নললে, বৰং এতিয়া কি কৰি দিলে, সেই গোটেই প্ৰক্ৰিয়াৰ পৰা আঁতৰি আহি, অৰ্থাৎ বিদেশী চিনাক্তকৰণৰ আসল পথটো, শুদ্ধ বা বৈজ্ঞানিক পথটোৰ পৰা আঁতৰি আহি কি কৰিছে, এতিয়া কিছুমান লুম্পেন কেৰেক্টাৰক মিয়া খেদিবৰ কাৰণে লগাই দিছে, মুছলমান মানুহ খেদিবৰ কাৰণে। আৰু দুৰ্ভাগ্যজনকভাৱে সেই লুম্পেন কেৰেক্টাৰ বিলাকে, সেই লুম্পেন নেতাবিলাকে কি কৰিছে যে অকল মিয়া মানুহক নহয়, অসমৰ খিলঞ্জীয়া, গৰীয়া, মৰিয়া মানুহবিলাককো ডাইৰেক্টলি তেওঁলোকে আক্ৰমণ কৰিছে। আপোনাৰ মিয়া খেদুৱা যি আন্দোলনৰ যিটো সুযোগ, সেই সুযোগতে কি কৰিলে, মিয়া খেদুৱা আন্দোলনৰ সুযোগতে সেই 69,500 গৰাকী হিন্দু বেংগলী মানুহ, তেওঁলোক বিদেশী হ'বও পাৰে নহ'বও পাৰে, তেওঁলোকৰ কেছ চলি আছে, তেওঁলোকৰ কেছবিলাক উঠাই অৰাজক পৰিস্থিতিৰ সৃষ্টি কৰি দিয়া হৈছে। অৰাজক নৈৰাজ্যবাদী পৰিৱেশ এটা সৃষ্টি, যিটো পৰিৱেশ আচলতে মণিপুৰত এনেকৈ তৈয়াৰ কৰি লোৱা হৈছে। আৰু আমাৰ সন্দেহ হৈছে যে 2026 নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বিজেপি চৰকাৰখনে 2026ক মণিপুৰ মডেলত পৰিণত কৰিবৰ কাৰণে, মণিপুৰৰ সংঘাত আৰু সংঘৰ্ষক অসমত মডেল ৰূপে প্ৰতিষ্ঠা কৰিবৰ কাৰণে এতিয়া এই মিয়াখেদা আন্দোলনটোক তেওঁলোকে স্পন্সৰ কৰিছে বা পৃষ্ঠপোষকতা কৰিছে। সংবিধানখনক সম্পূৰ্ণৰূপে নৎসাত কৰি এখন সাংবিধানিক চৰকাৰে সম্পূৰ্ণ বিফলতা, টোটেল ফেইলাৰ হোৱাৰ কাৰণে এই চৰকাৰক আমি বৰখাস্ত কৰিবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দাবী জনাইছো, আৰু কেন্দ্ৰীয় চৰকাৰে এই চৰকাৰখনক বৰখাস্ত কৰি অসমত ৰাষ্ট্ৰপতি শাসন দিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছো। লুম্পেনৰ হাতত, সুবিধাবাদী মানুহ কিছুমানৰ হাতত, কিছুমান 2 নম্বৰী মানুহৰ হাতত, কিছুমান চান্দাবাজীৰ হাতত সম্পূৰ্ণৰূপে ৰাইজৰ আইন শৃংখলা তুলি দিয়া। এই মব ভাইলেন্সৰ পৃষ্ঠপোষকতা কৰা হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনক বৰখাস্ত কৰিব লাগে। মব ভাইলেন্সৰ পৃষ্ঠপোষকতা কৰা হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনক ভাঙি ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন কৰিব লাগে। এইটো হ'ল এই সময়ত আমাৰ ৰাইজৰ দলৰ এটা প্ৰধান দাবী। বৰ্তমান যি মিয়াখেদা আন্দোলন চলি আছে, তেওঁলোকে নাম দিছে মিয়াখেদা আন্দোলন, আন্দোলনকাৰীবিলাকে, আৰু অসমৰ মুখ্যমন্ত্ৰীও তাক মিয়াখেদা আন্দোলন নাম দিছে। আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে তেওঁৰ পৃষ্ঠপোষকতাতে এই আন্দোলনবিলাক চলি আছে। গতিকে অসমৰ মুখ্যমন্ত্ৰীৰ পৃষ্ঠপোষকতাত, বিজেপি আৰু RSSৰ পৃষ্ঠপোষকতাত চলি থকা মিয়া আন্দোলন সম্পৰ্কে, মিয়াখেদা আন্দোলন সম্পৰ্কে আজি কিছু কথা ক'বৰ কাৰণে ৰাইজৰ দলৰ সভাপতি হিচাপে কিছু কথা ক'বৰ কাৰণে মই এই সংবাদমেলখন আয়োজন কৰিছো। মোৰ প্ৰথম যেটো কথা আমাৰ ৰাইজৰ দলৰ পিনৰ পৰা ক'বলগীয়া কথা সেটো হ'ল যে বৰ্তমান যেটো মিয়াখেদা আন্দোলন চলি আছে এই আন্দোলনটো আমি সকলোৱে মিলি সমগ্ৰ অসমীয়া মানুহে মিলি ইয়াক আমি বিদেশী খেদা আন্দোলনত পৰিণত কৰিব লাগে।
মিয়া খেদা, বঙালী খেদা, মাৰোৱাৰী খেদা, বিহাৰী খেদা, এই যিবিলাক এটা এটা জাতি বা জনগোষ্ঠী বা এটা এটা ধৰ্মীয় সম্প্ৰদায়ক খেদাৰ যিবিলাক আঁচনি, যিবিলাক পৰিকল্পনা, এইবিলাক হ'ল সাম্প্ৰদায়িক পৰিকল্পনা। কিন্তু জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে বিদেশৰ পৰা অহা সকলো বিদেশী নাগৰিকক বহিষ্কাৰৰ দাবীটো এটা গণতান্ত্ৰিক দাবী, এটা ধৰ্মনিৰপেক্ষ দাবী আৰু এটা জাতিৰ এটা জাতীয় দাবী হ'ব নিশ্চিতভাৱে পাৰে। কিন্তু যদি এই আন্দোলনটোক আমি কেতিয়াবা বঙালী খেদা আন্দোলনত পৰিণত কৰি দিওঁ, কেতিয়াবা যদি মিয়া খেদা আন্দোলনত পৰিণত কৰি দিওঁ, কেতিয়াবা যদি বহিৰাগত খেদা আন্দোলনত পৰিণত কৰি দিওঁ, কেতিয়াবা যদি মাৰোৱাৰী খেদা আন্দোলনত পৰিণত কৰি দিওঁ, কেতিয়াবা যদি বিহাৰী খেদা আন্দোলনত পৰিণত কৰি দিওঁ, যদি এনেকুৱা ধৰণৰ আন্দোলনত পৰিণত কৰি দিওঁ, তেতিয়াহ'লে এই আন্দোলনবিলাক হৈ পৰে এটা এটা সাম্প্ৰদায়িক আন্দোলন। সেই আন্দোলনবিলাকৰ ফলাফল হৈ পৰে সদায় ক্ষণস্থায়ী, আৰু সেই আন্দোলনবিলাকৰ শেষ যিটো কাৰবাৰ, সেই কাৰবাৰটো হৈ পৰে সংঘৰ্ষময়। আৰু এনেকুৱা যিকোনো আন্দোলনৰ শেষ যিটো সুবিধা, সেই সুবিধা সদায় চৰকাৰ বা শাসক শ্ৰেণীয়ে গ্ৰহণ কৰে। ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে অসমৰ বিশেষকৈ শিৱসাগৰত যিটো মিয়া খেদা আন্দোলন চলাই আছে, সেই আন্দোলনটো অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই পৃষ্ঠপোষকতা কৰিছে। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বাৰম্বাৰ ঘোষণা কৰিছে, যে তেওঁৰ পৃষ্ঠপোষকতাতে আচলতে শিৱসাগৰ আৰু অন্য ঠাইত মিয়া খেদা আন্দোলন চলি আছে। এতিয়া এই যিটো মিয়া খেদা আন্দোলন, এই মিয়া খেদা আন্দোলনটোকে আমি দেখিবলৈ পাইছো যে 2026 চনৰ বিজেপি দল আৰু RSSৰ বিধানসভা নিৰ্বাচনৰ আটাইতকৈ ডাঙৰ যেন শ্লোগানত পৰিণত হৈছে। আগতে 2016 চনত তেওঁলোকে যিটো শ্লোগান দিছিলে, যিটো নেৰেটিভ উলিয়াইছিলে বিজেপি আৰু RSSে, সেইটো আছিলে জাতি মাটি ভেটি সুৰক্ষা। 2021 বিধানসভা নিৰ্বাচনত সেইটোক তেওঁলোকে মোগল খেদা আন্দোলন বা শৰাইঘাটৰ শেষ যুদ্ধ বুলি তেওঁলোকে 2021 ঘোষণা কৰিলে। 2016 জাতি মাটি ভেটি সুৰক্ষা, 2021 শৰাইঘাটৰ শেষ ৰণ আৰু 2026 মিয়া খেদা আন্দোলন, এই গোটেইটো আমি দেখিবলৈ পাইছো যে বিজেপিয়ে তৈয়াৰ কৰি দিয়া এটা নেৰেটিভ, RSSে তৈয়াৰ কৰি দিয়া এটা নেৰেটিভ, আৰু কিছুমান সংগঠনৰ সকলো মানুহে হয়নে নহয় মই নাজানো, কিন্তু কিছুমান সংগঠনৰ কিছুমান লুম্পেন চৰিত্ৰই বিজেপিক সহায় কৰিবৰ কাৰণে, চৰকাৰক সহায় কৰিবৰ কাৰণে, আৰু তাৰ পৰা তেওঁলোকে ব্যক্তিগত ফাইদা লুটিবৰ কাৰণে আজি অসমৰ বিখ্যাত বিদেশী খেদা আন্দোলনটোক মিয়া খেদা আন্দোলনলৈ ৰূপান্তৰিত কৰিছে। গতিকে এইটো এটা আমি দেখিছো যে তেওঁলোকে চৰকাৰৰ লগত তৈয়াৰ কৰি লোৱা, চৰকাৰৰ লগত একেলগে কৰা এটা জইণ্ট ভেঞ্চাৰ, তথাকথিত কেইজনমান জাতীয় সংগঠনৰ লিডাৰ, যাক মই লুম্পেন বুলি কৈছো। লুম্পেন শব্দটোৰ অৰ্থটো তেওঁলোকে এবাৰ ডিক্সনেৰীত চাই ল'লে ভাল হ'ব। ইকনমিক্সৰ ভাষাত লুম্পেন কাক কয় আৰু ছচিয়লজিৰ ভাষাত লুম্পেন কাক কয়, এই শব্দটো বুজি পাই গ'লে তেওঁলোকে ভালকে বুজি পাব লুম্পেন কি। কিছুমান লুম্পেন চৰিত্ৰৰ নেতাই কি কৰিছে যে এতিয়া বিজেপি আৰু RSSক সহায় কৰিবৰ কাৰণে 2026 চনৰ বিজেপিৰ যিটো শ্লোগান, নেৰেটিভ, 2016 চনত যিটো আছিলে জাতি মাটি ভেটি সুৰক্ষা, 2021 চনত শৰাইঘাটৰ দ্বিতীয় ৰণ, আৰু 2026 চনত যিটো মিয়া খেদা আন্দোলন, এইটো তেওঁলোকে গঢ় দিয়া আমি দেখিবলৈ পাইছো। এতিয়া প্ৰশ্ন উঠিছে যে এই মিয়া খেদা আন্দোলন যিটো, দুটা আন্দোলন তেওঁলোকে কৰা আমি দেখিবলৈ পাইছো, দুটা কথাত তেওঁলোকে সাপোৰ্ট দিয়া আমি দেখিবলৈ পাইছো।
1 নম্বৰ সাপোৰ্ট দিয়া দেখিবলৈ পাইছো যে উচ্ছেদ আমি দেখিছো যে তেওঁলোকে খোলাখুলিকে ঘোষণা কৰিছে যে বিজেপি চৰকাৰে কৰা উচ্ছেদ বিলাকক তেওঁলোকে সমৰ্থন কৰে এনে এই উচ্ছেদৰ জৰিয়তে তাৰ ফলাফলটো কি হৈছে আপোনালোকে নিজে এবাৰ চাই লওক উচ্ছেদৰ জৰিয়তে কোনো বিদেশী অসমৰ পৰা বহিষ্কাৰ কৰা হোৱা নাই উচ্ছেদৰ জৰিয়তে কোনোবা এজন মানুহক নিজৰ ঘৰটো ভাঙি দিয়া হৈছে তাৰ পিছত 1 কিলোমিটাৰ দূৰলৈ খেদি দিয়া হৈছে 10 কিলোমিটাৰ দূৰলৈ খেদি দিয়া হৈছে নিজৰ ডিস্ট্ৰিক্টৰ ভিতৰতে অকমান আতৰলৈ আতৰাই দিয়া হৈছে বা এখন ডিস্ট্ৰিক্টৰ পৰা আন এখন ডিস্ট্ৰিক্টলৈ তেওঁলোকক আতৰাই দিয়া হৈছে গতিকে এটোটো প্ৰমাণিত হয় যে ঘৰ ভঙা বা উচ্ছেদ নামৰ যিটো এজেন্ডা বিজেপি চৰকাৰে লৈছে সেই এজেন্ডাটোৱে কোনো পদ্ধতিতে কেতিয়াও আসলতে বিদেশী বহিষ্কাৰ কৰাৰ যেটো মূল লক্ষ্য সেই লক্ষ্যটো কেতিয়াও পূৰণ কৰিব নোৱাৰে এটা মূল প্ৰশ্নটো হ'ল যে সেই উচ্ছেদ কৰা মানুহবিলাক কলৈ গ'ল সেই উচ্ছেদ কৰা মানুহবিলাকে কি কৰি আছে সেই উচ্ছেদিত মানুহবিলাকক এতিয়া চৰকাৰে মাটি আৰু ক্ষতিপূৰণ কিয় দি আছে যদিহে তেওঁলোক বিদেশী এই মূল প্ৰশ্নটো তেওঁলোকে এবাৰ ভাবি চালে সেই আন্দোলনকাৰীবিলাকে বুজিব যে এই উচ্ছেদ নামৰ যেটো কাম কৰিছে হেতু বেলেগ একো নহয় 2026 ৰ কাৰণে মিয়াখেদা আন্দোলনৰ পৃষ্ঠভূমি ৰচনা কৰিবৰ কাৰণে বিজেপি চৰকাৰে এই কাম কৰিছে বিজেপিয়ে 2016 আগতে 2014 চনত এমপি ইলেকশ্যনৰ সময়ত আপোনালোক সকলোৱে জানে যে 2016 চনত প্ৰধানমন্ত্ৰী প্ৰাৰ্থী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছিলে যে 2014 চনৰ 16 মে তাৰিখৰ পৰা সকলো বিদেশীয়ে তালি টুপুলা ভাগি পলাব লাগিব 2014 চনৰ পৰা 2025 লৈকে এতিয়ালৈকে 11টা তেনেকুৱা তালি টুপুলা দিবস পাৰ হৈ গ'ল তালি টুপুলা দিবস পাৰ হৈ গুচি গ'ল কিন্তু তেনেকুৱা 11টা তালি টুপুলা দিবসৰ দিন পাৰ হৈ যোৱাৰ পাছতো এজনো বিদেশীয়ে এতিয়ালৈকে আসলতে অসমেৰি গুচি যোৱা নাই গতিকে তেওঁলোকৰ বিদেশী খেদাৰ যেটো স্লোগান সেই স্লোগানটো সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে আনহাতে অসমত আপোনালোকে সকলোৱে দেখিছিলে যে কংগ্ৰেছ চৰকাৰৰ দিনৰ পৰা সুপ্ৰিম কোৰ্টৰ নিৰ্দেশত তত্ত্বাৱধানত বিদেশী চিনাক্ত কৰিবৰ কাৰণে এনআৰসি এখন তৈয়াৰ কৰা হৈছিল এনআৰসিত 19 লাখ মান বিদেশী ওলাইছিল বুলি কৈছে কিন্তু বিজেপি চৰকাৰে সেই এনআৰসি খন তেওঁলোকে নাকচ কৰি দিলে হেখন ভুৱা এনআৰসি বুলি তেওঁলোকে ঘোষণা কৰিলে আৰু হেখন এনআৰসি তেওঁলোকে নামানো বুলি ক'লে নামানো বুলি কোৱাৰ পাছত কিন্তু তেওঁলোকে অন্য কোনো ব্যৱস্থাৰে বিদেশী বিলাক চিনাক্তকৰণ কৰিবৰ কাৰণে কোনো ব্যৱস্থা নললে বৰং এতিয়া কি কৰি দিলে সেই গোটেই প্ৰক্ৰিয়াৰ পৰা আঁতৰি আহি অৰ্থাৎ বিদেশী চিনাক্তকৰণৰ আসল পথটো শুদ্ধ বা বৈজ্ঞানিক পথটোৰ পৰা আঁতৰি আহি কি কৰিছে এতিয়া কিছুমান লুম্পেন ক্যাৰেক্টাৰক মিয়া খেদিবৰ কাৰণে লগাই দিছে মুছলমান মানুহ খেদিবৰ কাৰণে লগাই দিছে আৰু দুৰ্ভাগ্যজনকভাৱে সেই লুম্পেন ক্যাৰেক্টাৰ বিলাকে সেই লুম্পেন নেতা বিলাকে কি কৰিছে যে অকল মিয়া মানুহক নহয় অসমৰ খিলঞ্জীয়া গৰিয়া মৰিয়া মানুহবিলাককো ডাইৰেক্টলি তেওঁলোকে আক্ৰমণ কৰিছে কেৱল ধৰ্মৰ ভিত্তিত অৰ্থাৎ আমি দেখিবলৈ পাইছো যে এই লুম্পেন ক্যাৰেক্টাৰ বিলাকে সম্পূৰ্ণৰূপে বিজেপিৰ যেটো প্ল্যান বিজেপিৰ যেটো নাৰেটিভ বিজেপিৰ 2026 চনৰ যেটো স্লোগান সেই স্লোগানটো তৈয়াৰ কৰাৰ কামত নিজকে নিয়োজিত কৰিছে আৰু সকলোৱে জানে যে লুম্পেন ক্যাৰেক্টাৰে নিজে ইনকাম কৰিব নোৱাৰে এনেকুৱা ধৰণৰ দুই নম্বৰী কাম কৰি সদায় ইনকাম কৰে আৰু সেই কামটো কেতিয়া কৰা আমি দেখিবলৈ পাইছো এটো আমাৰ পিনৰ পৰা স্পষ্টতে আমি আপোনালোকক জনাই দিব খুজিছো এতিয়া মিয়াখেদাৰ এই আন্দোলনটো এনেকুৱা সময়ত তৈয়াৰ কৰি দিয়া হ'ল উচ্ছেদটো এনেকুৱা সময়ত কৰি দিয়া হ'ল যি সময়খিনিত অসমৰ বিজেপি চৰকাৰে কা আইনৰ জৰিয়তে আমি দেখিবলৈ পালো যে ৬৯,৫০০ হিন্দু বাংলাদেশী মানুহৰ পৰা বিদেশী ন্যায়াধিকৰণৰ গোচৰ উঠাই ললে ৬৯,৫০০ গৰাকী এনেকুৱা হিন্দু বেংগলী মানুহৰ সন্দেহযুক্ত বুলি যিবিলাক ন্যায়াধিকৰণত কেছ চলি আছিল ট্ৰিবিউনেলত যিবিলাক কেছ চলি আছিল এই সুযোগত
মুছলমান খেদুৱা আপোনাৰ মিয়া খেদুৱা যি আন্দোলনৰ যিটো সুযোগ সেই সুযোগতে কি কৰিলে মিয়া খেদুৱা আন্দোলনৰ সুযোগতে সেই ৬৯,৫০০ গৰাকী হিন্দু বেংগলী মানুহ তেওঁলোক বিদেশী হ'বও পাৰে নহ'বও পাৰে তেওঁলোকৰ কেছ চলি আছে তেওঁলোকৰ কেছবিলাক উঠাই পেলালে আৰু দুৰ্ভাগ্যজনকভাৱে এই তথাকথিত মিয়া খেদুৱা আন্দোলনৰ কোনো মানুহে আনকি তেওঁলোকৰ সংগঠনৰ নেতৃবৰ্গই এতিয়ালৈকে এই হিন্দু বেংগলী বিলাকৰ সন্দেহযুক্ত হিন্দু বেংগলী নাগৰিক যিবিলাক মানুহৰ কা আন্দোলনৰ জৰিয়তে আমি বিৰোধিতা কৰিছিলোঁ আৰু যিবিলাক মানুহ কাখন পাছপোৰ্টৰ জৰিয়তে ন্যায্যতা দিবলৈ চেষ্টা কৰা হ'ল সেই মানুহবিলাকক এতিয়া আমি দেখিলো যে তেওঁলোকৰ ওপৰত থকা যি ডি ভোটাৰৰ কেছ সেই ডি ভোটাৰৰ কেছবিলাক নাইকিয়া কৰি পেলোৱা হ'ল আৰু ডি ভোটাৰৰ কেছ নাইকিয়া কৰি এতিয়া তেওঁলোকক নাগৰিকত্ব প্ৰদান কৰাৰ কাৰণে সকলো সুযোগ সুবিধা প্ৰদান কৰি দিয়া হ'ল গতিকে এইটোৰ ওপৰত প্ৰমাণিত হৈ গ'ল অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছিলে যে কাৰ জৰিয়তে কেৱল আৰু কেৱল 2জন নে 3জন মানুহে আবেদন কৰিছে এতিয়া এই সন্দেহযুক্ত বাংলাদেশী সন্দেহযুক্ত হিন্দু বাংলাদেশী নাগৰিকসকল তেওঁলোক বাংলাদেশী নহ'বও পাৰে সন্দেহযুক্ত এই বেংগলী মানুহবিলাকক এতিয়া কিমান মানুহ ৬৯,৫০০ গৰাকী মানুহক কা আইনৰ জৰিয়তে তেওঁলোকক নাগৰিকত্ব প্ৰদান কৰা হৈ গ'ল তেওঁলোকক নাগৰিকত্ব প্ৰদান কৰি দিলে কালিৰ দিনটোত যেতিয়া সেই নিৰ্দেশ জাৰি কৰি দিলে যে কেছবিলাক উঠাই দিব লাগে তেওঁলোকক আৰু কোনো পধ্যে 2019ৰ কা আন্দোলন কাখনৰ জৰিয়তে তেওঁলোকক মান্যতা দি দিয়া হৈছে গতিকে তেওঁলোকৰ আৰু কোনো পধ্যে মানে ডাউটফুল ভোটাৰ নহয় তেওঁলোক আৰু কোনো পধ্যে সন্দেহযুক্ত নাগৰিক নহয় তেওঁলোকক এতিয়া আমি মানে নাগৰিকত্ব প্ৰদান কৰি দিম সেই কাৰণে দেখা গ'ল যে কাৰ জৰিয়তে কালিৰ দিনটোতে ৬৯,৫০০ গৰাকী মানুহক নাগৰিকত্ব প্ৰদান কৰা হ'ল এতিয়া আপোনালোকে নিশ্চয় দেখিছে যে এই সময়খিনিত মিয়া খেদা আন্দোলনৰ নামত অসমৰ মুখ্যমন্ত্ৰীজনে কেইবাটাও কাম কৰিছে অসমৰ মুখ্যমন্ত্ৰীজনে স্পষ্টকৈ কৈছে যে মই মিয়া খেদা আন্দোলনৰ পৃষ্ঠপোষকতা কৰিছো অসমৰ মুখ্যমন্ত্ৰীজনে কৈছে যে মিয়াৰ লগত কাজিয়া কৰিবৰ কাৰণে অসমৰ খিলঞ্জীয়া মানুহক আমি বন্দুক দিব খুজিছো অসমৰ মুখ্যমন্ত্ৰীজনে স্পষ্টকৈ কৈছে যে মিয়া খেদিবৰ কাৰণে অসমীয়া মানুহে আন্দোলন কৰিব লাগে যিজন মানুহে আন্দোলনৰ সদায় বিৰোধিতা কৰি আহিছিলে সেই মানুহজনে এতিয়া স্পষ্টকৈ কৈছে যে নহয় মিয়া খেদিবৰ কাৰণে আন্দোলন কৰিব লাগে তো এই গোটেইবিলাক কথাৰ মাজেদি আমি দেখিবলৈ পাইছো যে অসমত এটা অৰাজক পৰিস্থিতিৰ সৃষ্টি কৰি দিয়া হৈছে অৰাজক নৈৰাজ্যবাদী পৰিৱেশ এটা সৃষ্টি কৰি দিয়া হৈছে যিটো পৰিৱেশ আচলতে মণিপুৰত এনেকৈ তৈয়াৰ কৰি দিয়া হৈছিল আৰু আমাৰ সন্দেহ হৈছে যে 2026ৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বিজেপি চৰকাৰখনে 2026ক মণিপুৰ মডেলত পৰিণত কৰিবৰ কাৰণে মণিপুৰৰ সংঘাত আৰু সংঘৰ্ষক অসমত মডেল ৰূপে প্ৰতিষ্ঠা কৰিবৰ কাৰণে এতিয়া এই মিয়া খেদা আন্দোলনটোক তেওঁলোকে স্পন্সৰ কৰিছে বা পৃষ্ঠপোষকতা কৰিছে গতিকে এই মুহূৰ্তত যি চৰকাৰে কৈ দিছে যে আমি নিৰাপত্তা দিব নোৱাৰো আপোনালোকে নিজৰ নিৰাপত্তা নিজে দিবৰ কাৰণে বন্দুক লওক যি চৰকাৰে কৈছে যে মিয়া খেদা আন্দোলনক আমি পৃষ্ঠপোষকতা কৰিছো তেওঁলোকৰ ঘৰ ভাঙি দিয়া হোক যি চৰকাৰে কৈছে যে আন্দোলন কৰক সেই চৰকাৰক আসলতে আজিৰ দিনটোত কোনো পধ্যে সকলো ক্ষেত্ৰতে এই চৰকাৰখন তেওঁলোকে গৃহমন্ত্ৰী হিচাপে মুখ্যমন্ত্ৰী হিচাপে সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে অসমৰ আইন শৃংখলা ৰক্ষা কৰাত আৰু সেইকাৰণে মই দাবী উত্থাপন কৰিব খোজো ৰাজ্য দলৰ সভাপতি হিচাপে যে অসম চৰকাৰখনক সম্পূৰ্ণৰূপে কেন্দ্ৰীয় চৰকাৰে ভাঙি দিব লাগে আৰু অসমত ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন কৰিব লাগে নহলে অচিৰে অসম মণিপুৰ হোৱাৰ ক্ষেত্ৰত 100% মণিপুৰ হ'ব দীৰ্ঘদিন ধৰি যদি আপোনালোকে দেখিছে যে মণিপুৰ ঠাণ্ডা কৰিবলগীয়া হৈছে এতিয়া ৰাষ্ট্ৰপতি শাসন দি অসমকো তেনেকুৱা ধৰণৰ এটা সংঘৰ্ষমূলক ঠাইলৈ পৰিণত কৰি সেই সংঘৰ্ষমূলক ঠাইখিনিক ভোট আনিবৰ কাৰণে হিন্দু মুছলমানৰ ৰাজনীতি কৰি ভোট আনিবৰ কাৰণে এই কাম কৰা হৈছে আৰু সেইকাৰণে মই ভাবো যে সংবিধানখনক সম্পূৰ্ণৰূপে নচ্ছাত কৰি এখন সাংবিধানিক চৰকাৰে সম্পূৰ্ণ বিফলতা টোটেল ফেইলাৰ হোৱাৰ কাৰণে এই চৰকাৰক আমি বৰখাস্ত কৰিবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দাবী জনাইছো
আৰু কেন্দ্ৰীয় চৰকাৰে এই চৰকাৰখনক বৰখাস্ত কৰি অসমত ৰাষ্ট্ৰপতি শাসন দিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছো গভৰ্ণমেণ্ট সম্পূৰ্ণৰূপে ফেইল লুম্পেনৰ হাতত সুবিধাবাদী মানুহ কিছুমানৰ হাতত কিছুমান 2 নম্বৰী মানুহৰ হাতত কিছুমান চান্দাবাজীৰ হাতত সম্পূৰ্ণৰূপে ৰাইজৰ আইন শৃংখলা তুলি দিয়া হৈছে গতিকে এই মুহূৰ্তত আমি মব ভাইলেন্সৰ পৃষ্ঠপোষকতা কৰা মব ভাইলেন্স এটোকে কয় মব ভাইলেন্স গণা যিটো আপোনাৰ বহুত মানুহৰ জৰিয়তে কিছুমান মানুহক মাৰপিট কৰোৱা কাৰোবাৰ ঘৰ জ্বলাই দিয়া কাৰোবাৰ ঘৰ ভাঙি দিয়া কাৰোবাক মাৰপিট কৰোৱা কাৰোবাক খেদি দিয়া এই যিটো মব ভাইলেন্স এই মব ভাইলেন্সৰ পৃষ্ঠপোষকতা কৰা হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনক বৰখাস্ত কৰিব লাগে মব ভাইলেন্সৰ পৃষ্ঠপোষকতা কৰা হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনক ভাঙি ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন কৰিব লাগে এটো হল এই সময়ত আমাৰ ৰাজ্যৰ দলৰ এটা প্ৰধান দাবী এতিয়া আমি অসমবাসী ৰাইজৰ কাৰণে কেইটামান কথা ক'ব খোজো প্ৰথম কথাটো হল যে আমি বিদেশী সমস্যাৰ স্থায়ী সমাধানৰ পক্ষপাতী ৰাইজৰ দলে বিদেশী সমস্যাৰ স্থায়ী সমাধান কৰাটো বিচাৰো ৰাইজৰ দলে উজনিতে হওক বা নামনিতে হওক হিন্দুৱে হওক বা মুছলমানেই হওক যিসকল বিদেশী অসমত আছে এজন এজনকে বিচাৰি উলিওৱাটো বিচাৰো আৰু এজন এজনকে বিচাৰি এজনকে তেওঁলোকক অসমৰ পৰা বহিষ্কাৰ কৰি দিয়াটো বিচাৰো এটো স্পষ্ট কথা সেইকাৰণে আমি স্পষ্টকে কৈছো যে ন্যায়খেদা আন্দোলনটোক যদি বিদেশী বহিষ্কাৰ আন্দোলনত পৰিণত কৰে তেতিয়াহ'লে হেতুত ৰাইজৰ দল আমি সম্পূৰ্ণৰূপে জড়িত হ'বৰ কাৰণে সম্পূৰ্ণ প্ৰস্তুত মই সেইকাৰণে যিসকল সংগঠনে সঁচাসঁচিকে অসমৰ পৰা বিদেশী নাইকিয়া কৰিব খোজে অকল ধৰ্মৰ ভিত্তিত উন্মাদনাৰ সৃষ্টি কৰিব নোখোজে আৰএছএছ আৰু বিজেপিৰ এজেণ্ডাত যিসকল নাই মই তেখেতসকলৰ প্ৰতি বিনম্ৰভাৱে আহ্বান জনাইছো যে আহক আমি সকলো অসমীয়াই মিলে সকলো অসমীয়া যিজন অসমীয়াই বিদেশী খেলিব নোখোজে তেওঁ প্ৰকৃত অসমীয়া হ'ব নোৱাৰে আমি বিদেশী খেলাৰ পক্ষত কিন্তু বিদেশী খেলাৰ নামত বিজেপিৰ এজেণ্ডা কাৰ্যকৰীকৰণৰ পক্ষত আমি নহয় 2026 চনত বিজেপিক নিৰ্বাচনী বৰ্তৰণি পাৰ কৰি দিয়া ঠিকা লোৱা মানুহৰ পক্ষত আমি নহয় কিন্তু আমি বিদেশী খেলাৰ সম্পূৰ্ণৰূপে পক্ষত আৰু বিদেশী খেলিবৰ কাৰণে আপোনালোকে যদি জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সঁচাকে বিদেশীক আপোনালোকে খেলিব খোজে তেতিয়াহ'লে ডেফিনেটলি আমি ৰাইজৰ দলে আপোনালোকক পূৰ্ণ সহযোগিতা কৰিম আৰু অচিৰে অসমত এই বিদেশী খেদা আন্দোলন এই বিদেশী খেদাৰ প্ৰশ্নটোক লৈ অচিৰে ৰাইজৰ দলে অসমত কেইদিনমানৰ ভিতৰতে এটা জাতীয় জাগৰণ যাত্ৰা আৰম্ভ কৰিম এটা জাতীয় জাগৰণ যাত্ৰা আৰম্ভ কৰিম প্ৰত্যেক ধৰ্ম প্ৰত্যেক বৰ্ণৰ সকলো বিদেশী 1971 চনৰ 25 মাৰ্চৰ পৰা অসমত থকা 24 মাৰ্চৰ পাছত 25 মাৰ্চৰ পৰা থকা অসমৰ সকলো বিদেশীকে অসমৰ পৰা বহিষ্কাৰ এই দাবীত আমি ৰাইজৰ দলে অতি সোনকালে এটা বিদেশী খেদা আন্দোলন আৰম্ভ কৰিম বিদেশী খেদা আন্দোলনৰ পোষকতা কৰিম আৰু তাৰ কাৰণে অসমৰ সকলো ঠাইলৈকে গৈ আমি এটা যাত্ৰা কৰি অসমৰ গাঁৱে ভূঞে বিদেশী খেদা আন্দোলনটোৰ আৰম্ভণি কৰিবৰ কাৰণে সকলোকে আহ্বান জনাম আমাৰ এই বিদেশী খেদা আন্দোলনটোত আমি 5টা মূল বস্তু লৈছো 5টা মূল দাবী যেটো আমাৰ যাক আমি জাতীয় জাগৰণ যাত্ৰা বুলি কৈছো সেই জাতীয় জাগৰণ যাত্ৰাৰ মূল ইস্যু 5টা 1 নম্বৰ এখন শুদ্ধ এনআৰসি সম্পূৰ্ণৰূপে প্ৰস্তুত কৰা আৰু সেই শুদ্ধ এনআৰসিৰ ভিত্তিত এজনকৈ বিদেশী নাগৰিকক বহিষ্কাৰ কৰা প্ৰথমতে এনআৰসি খন কমপ্লিট কৰা হ'ব কমপ্লিট কৰিব লাগিব চৰকাৰে কমপ্লিট কৰি যিবিলাক 1971 চনৰ 25 মাৰ্চৰ আগতে আহিছে সকলো অসমীয়া মানুহক অসমীয়া বুলি এখন আইডেন্টিটি কাৰ্ড দি দিয়া হোক অসমীয়া বুলি এখন আইডেন্টিটি কাৰ্ড দি দিয়া হোক অসমীয়া আৰু 1971 চনৰ 25 মাৰ্চৰ পৰা অসমলৈ অহা যিবিলাক মানুহ আমি পাম তেওঁলোকক আইডেন্টিটি কাৰ্ড দিয়া নহওক আৰু আইডেন্টিটি কাৰ্ড যাৰ নাই তেওঁলোকে অসমৰ পৰা বহিষ্কাৰ হ'ব লাগিব
তেতিয়াহ'লে সকলোৰে কাৰণে একদম ফটফটীয়া হৈ যাব এনআৰচিত প্ৰমাণিত হ'ব যে 71 চনৰ আগত অহা নে নহা সেইটো কমপ্লিট কৰি দিব 71 চনৰ আগতে অহাবিলাকক অসমীয়া নামৰ এখন পৰিচয় পত্ৰ দি দিব গতিকে সেইখন যাৰ হাতত থাকিব তেওঁ খেদা নাখায় অসম চৰকাৰ ভাৰত চৰকাৰৰ পৰা এখন দি দিব আৰু যাৰ হাতত সেইখন নাথাকিব তেওঁ অসম এৰি গুচি যাব লাগিব তেতিয়াহ'লে কি হ'ব তেতিয়াহ'লে আমাৰ মাজত অসমীয়া মানুহৰ মাজত বিভাজন কৰি ধৰ্ম আৰু ধৰ্মৰ মাজত কাজিয়া লগায় হিন্দু মুছলমানৰ লগত কাজিয়া লগায় গৰিয়া আৰু অসমৰ খিলঞ্জীয়া মানুহৰ লগত কাজিয়া লগায় মিয়া মানুহ মুছলমান মানুহ আৰু অন্যান্য জনগোষ্ঠীৰ মানুহৰ মাজত কাজিয়া লগায় এই যেটো বিজেপিয়ে যেটো এটা অৰাজক পৰিস্থিতিৰ সৃষ্টি কৰিবলৈ লৈছে এটো নাকিয়া হৈ যাব আৰু বিজেপিয়ে ইয়াৰ লগতে বাংলাদেশী যিবিলাক হিন্দু বাংলাদেশী বিলাকক সুৰক্ষিত কৰিবৰ কাৰণে প্ৰচেষ্টা কৰিছে সেইটোও বানচাল হৈ যাব সেইটো নাকচ হৈ যাব গতিকে আমাৰ প্ৰথম আৰু প্ৰধান যেটো আমাৰ জাতীয় জাগৰণ যাত্ৰা সেই জাতীয় জাগৰণ যাত্ৰাৰ বা বিদেশী খেদা আন্দোলনৰ আমাৰ প্ৰথম বা অসমক সুৰক্ষিত কৰা আন্দোলনৰ আমাৰ প্ৰথম আৰু প্ৰধান দাবীটো হ'ব শুদ্ধ এখন এনআৰসি প্ৰস্তুত কৰা প্ৰত্যেকজন অসমীয়া মানুহক এখন আইডেন্টিটি কাৰ্ড দি দিয়া আৰু যাৰ আইডেন্টিটি কাৰ্ড নাথাকিব তেওঁলোকক অসমৰ পৰা বহিষ্কাৰ কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা নাম্বাৰ 1 নাম্বাৰ 2 অসমীয়া মানুহক সঁচাকে সুৰক্ষিত যদি কৰিব লাগে তেতিয়াহ'লে অসমৰ 6 জনগোষ্ঠী মৰাণ মটক আহোম চাহ জনগোষ্ঠী চুতীয়া আৰু কোচ ৰাজবংশী এই 6টা জনগোষ্ঠী আৰু লগতে কলিতাসকলৰ জনজাতিকৰণ বিচাৰি আছে আৰু লগতে নাথ আৰু যোগীসকল নাথ যোগী কলিতা আহোম চুতীয়া মৰাণ মটক কোচ ৰাজবংশী আৰু আদিবাসী চাহ জনগোষ্ঠী এই 8টা জনগোষ্ঠীক অসমক জনজাতিকৰণ কৰি দিয়া হোক আৰু জনজাতিকৰণ কৰি অসমক জনজাতি ৰাজ্য ৰূপে ঘোষণা কৰি দিয়া হোক আৰু অসমৰ মুখ্যমন্ত্ৰী আৰু উপমুখ্যমন্ত্ৰী পদটো জনজাতিৰ কাৰণে সংৰক্ষণ কৰি দিয়া হোক এটো হল আমাৰ দ্বিতীয় দাবী এটো হল আমাৰ দ্বিতীয় এজেন্ডা আৰু দ্বিতীয় এজেন্ডাৰ ভিতৰত জনজাতি ৰাজ্য ৰূপে ঘোষণা কৰাটো তৃতীয় এজেন্ডা এওঁলোকক জনজাতিকৰণ কৰাটো 2 নম্বৰ এজেন্ডা জনজাতি ৰাজ্য ঘোষণা কৰাটো তৃতীয় এজেন্ডা আমাৰ 4 নম্বৰ এজেন্ডাটো হল যে আসাম একৰ্ড অসম চুক্তিৰ 6 নম্বৰ দফা কমিটিৰ ৰিপৰ্টটো সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰা এটো 4 নম্বৰ আৰু 5 নম্বৰটো হল যে সঁচাকে যদি অসমক সুৰক্ষিত কৰিব লাগে আৰু সাংবিধানিক সুৰক্ষা দিব লাগে তেতিয়াহ'লে এটাই উপায় আছে হেতু হল ভাৰতৰ সংবিধানৰ 371 ক আৰ্টিকল 371 ৰ অধীনত অসমৰ মাটি আৰু অসমৰ খনিজ সম্পদৰ ওপৰত অসমৰ মানুহক অধিকাৰ প্ৰদান কৰা যেটো নাগালেণ্ডক দিছে যেটো মিজোৰামক দিছে আপোনালোকে সকলোৱে জানে যে নাগালেণ্ডত গৈ কোনেও বেলেগ মানুহে মাটি কিনিব নোৱাৰে আপোনালোকে সকলোৱে জানে যে নাগালেণ্ডত আপোনালোকে নিশ্চয় এটা কথা জানে যে নাগালেণ্ডত গৈ কোনেও পৃথিৱীৰ কোনেও নাগালেণ্ডত গৈ কোনেও মাটিৰ তলৰ তেল মাটিৰ তলৰ কয়লা মাটিৰ তলৰ চুনহেল কোনেও খাদিব নোৱাৰে যেতিয়ালৈকে নাগালেণ্ড বিধানসভাই হেতু অনুমতি নিদিয়ে আইন পাছ হ'ব লাগিব তেতিয়াহে তেওঁলোকে পাৰিব কোনো কেন্দ্ৰীয় আইনৰ জৰিয়তে আমাৰ ইয়াত যেনেকৈ তেল ওলালে ONGC বা অইলে লৈ লয় তাৰ বিনিময়ত আমাক মাত্ৰ 12 টকা 50 পইচা ৰয়্যালিটি দিয়ে 100 টকা হেতু কৰিব নোৱাৰে হেতু কিয় কৰিব নোৱাৰে আৰ্টিকল 371 ৰ কাৰণে আৰু 3 নম্বৰ কি হয় যে যদিহে আমি নাগালেণ্ডৰ নিচিনা এনেকুৱা ধৰণৰ সুযোগ পাওঁ সুবিধা পাওঁ তেতিয়াহ'লে যেনেকৈ আপোনালোকে দেখিছিলে যে কা আইনখন হেৰিয়াত গৃহীত হল সংসদত কিন্তু নাগালেণ্ডত কাৰ্যকৰী নহয় ঠিক তেনেকে কেন্দ্ৰীয় চৰকাৰে জাপি দিব খোজা যিকোনো আইন আমাৰ বিধানসভাত পাছ নোহোৱালৈকে তেতিয়াহ'লে কাৰ্যকৰী কৰিব নোৱাৰিব আৰু তেতিয়া অসমীয়া জাতিৰ ভৱিষ্যত সুৰক্ষিত হ'ব গতিকে আমাৰ 5টা দাবী মই আকৌ এবাৰ কৈ দিছো এখন শুদ্ধ এনআৰসি ৰূপায়ণ কৰা শুদ্ধ এনআৰসি প্ৰস্তুত কৰি অসমীয়া মানুহবিলাকক সকলোকে এখন অসমীয়া নামৰ আইডেন্টিটি কাৰ্ড দি দিয়া যাৰ আইডেন্টিটি কাৰ্ড থাকিব তেওঁ অসমত থাকিব পাৰিব যাৰ আইডেন্টিটি কাৰ্ড নাথাকিব তেওঁ অসমৰ পৰা পলাব লাগিব তেওঁ পৰিষ্কাৰ কৰা হ'ব 6 জনগোষ্ঠী
কলিতা আৰু নাথযোগীসকলক জনজাতিকৰণ কৰি দিয়া 2 3 অসমক জনজাতি ৰাজ্য ঘোষণা কৰি অসমৰ মুখ্যমন্ত্ৰী আৰু উপমুখ্যমন্ত্ৰী পদ দুটা জনজাতিসকলৰ কাৰণে সংৰক্ষিত কৰা এটো 3 4 অসম চুক্তিৰ 6 নম্বৰ দফাৰ কাৰ্যকৰীকৰণ কৰা আৰু 5 ভাৰতৰ সংবিধানৰ 371 ক 371 আৰ্টিকল অনুসৰি অসমক বিশেষ ৰাজ্যৰ মৰ্যাদা ঘোষণা কৰা এই 5টা যদি হৈ যায় তেতিয়াহ'লে অসম সুৰক্ষিত হ'ব অসমৰ স্বাৰ্থ সুৰক্ষিত হ'ব অসমত বিদেশী নাগৰিক থাকিব নোৱাৰিব অসমত খিলঞ্জীয়া মানুহৰ দপদপনি হ'ব অসমত খিলঞ্জীয়া মানুহৰ নেতৃত্ব আহিব আৰু তেতিয়া অসমৰ খিলঞ্জীয়া মানুহৰ নেতৃত্বত অসম চলিব গতিকে মই যিসকলে এতিয়া ন্যায়খেদা আন্দোলন কৰি অসমত এটা অৰাজকতাৰ পৰিস্থিতি সৃষ্টি কৰিব খুজিছে যিসকলে বিজেপি আৰএছএছৰ নিৰ্দেশত ন্যায়খেদা আন্দোলনত জপিয়াই ফুৰিছে যিসকলে হিন্দু আৰু মুছলমানৰ মাজত সংঘাত লগাব খুজিছে যিসকলে 2026ত বিজেপিক জিকাবৰ কাৰণে ঠিকা লৈছে মই তেওঁলোকক এই 5টা কাৰ্যসূচী বিজ্ঞানসন্মত কাৰ্যসূচী গ্ৰহণ কৰিবৰ কাৰণে আৰু এই বিজ্ঞানসন্মত 5টা কাৰ্যসূচীৰ জৰিয়তে সমগ্ৰ অসমত এক বিদেশী খেদা আন্দোলন অসমে যাতে সুৰক্ষিত কৰাৰ আন্দোলন এটা গঢ়ি তুলিবৰ কাৰণে মই সকলোকে আহ্বান জনাইছো এইখিনি কথা ক'বলৈকে আপোনালোকক নিমন্ত্ৰণ কৰি আনিলো মই আকৌ এবাৰ কৈছো যে ৰাইজৰ দলে বিদেশী খেদাটো বিচাৰে আৰু অহা 16 আগষ্ট তাৰিখৰ পৰা অসমত বিদেশী খেদিবৰ কাৰণে এটা জাতীয় জাগৰণ যাত্ৰা ৰাইজৰ দলে আৰম্ভ কৰিব কিন্তু বিদেশী খেদাৰ নামত সংঘৰ্ষমূলক নৈৰাজ্যবাদী ধৰ্ম আৰু ধৰ্ম জাতি আৰু জাতিৰ মাজত কাজিয়া লগোৱা আৰু বিজেপিক সহায় কৰা সাম্প্ৰদায়িক বিজেপিক সহায় কৰিবৰ কাৰণে কৰা কোনো কামৰ আমি কেতিয়াও সমৰ্থন নকৰো গতিকে যিসমূহে সঁচাকে বিদেশী সমস্যাৰ সমাধান কৰিব খুজিছে আমাৰ এই কথাখিনি বিবেচনা কৰক আৰু আহক আমি সকলোৱে মিলি অসমত বিদেশী মুক্ত অসম এখন গঠন কৰো আৰু তাৰ কাৰণে কাম কৰো ধন্যবাদ জয় অসম